আজি আমি দেখা পালো গড় হৰিণা তাৰপিছত বিভিন্ন ধৰণৰ চৰাই আৰু লগতে আমাৰ বাহিৰৰ পৰিভ্ৰমী চৰাইবিলাকো আহিছে যেনে পিলিগান তাৰপিছত আছে ব্লেকনেক ষ্টক আৰু পুলিনেক এইবিলাক আছে দেখা পোৱা যায় ওৰাং ৰাষ্ট্ৰীয় যেহেতু বাঘৰ বাবে বিখ্যাত বুলি কোৱা হয় হয় পৰ্যটকসকলে বাঘ দেখা পায় না হয় বাঘ দেখা পায় কন্টিনিউ দেখা নাপায় সপ্তাহত 3 দিন 4 দিন এনেকুৱা দেখা পাই আছে বৰ্তমান বিশেষকৈ কোনটো সময়ত বাঘ বেছিকৈ দেখা পোৱা বিশেষকে ৰাতিপুৱা ভাগত বাঘৰ চাইডিংটো অলপ বেছি কোনটো বন শিবিৰত বেছি আমাৰ ভটিয়ালি বুলি এলেকা আছে সেইখিনিত আৰু ৱাস্তাৰতো পোৱা যায় তাৰপিছত চিংভেটি কেম্পৰ এলেকাতে যোৱাবাৰ তুলনাত এইবাৰ পৰ্যটকৰ সংখ্যা কম বুলি গম পাইছো হয় এইবাৰ হয় আমাৰ ৰাষ্ট্ৰীয় উদ্যানখন দৰং ডিষ্ট্ৰিক্টত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াত আহিব লাগে চাই যাব লাগে তাৰপিছত আৰু ভিতৰৰ যি মনোমোহা দৃশ্য এইবোৰ উপভোগ কৰি যাওক ইয়াত গছ গছনি আৰু আপোনাৰ গ্ৰাছলেণ্ড বিল এইবিলাক আৱৰি আছে চাই যাওক সকলোৱে আহি বিশেষকৈ অজগৰ সাপ দেখা পোৱা যায় হয় ইণ্ডিয়ান বাৰ্মিজ পাইথনটো পোৱা যায় এনে সপ্তাহৰ কোনটি দিনত মানে পৰ্যটকৰ সংখ্যা বেছি হয় আৰু সপ্তাহত আমাৰ শনিবাৰ আৰু দেওবাৰে পৰ্যটকৰ সংখ্যাটো অলপ বেছি যেহেতু শীতৰ আগমন হৈছে শীতৰ আগমনৰ লগে লগে আপুনি কোৱাৰ দৰে বহু পক্ষীৰ আগমন ঘটিছে বুলি হয় বৰ্তমান পশু পক্ষী বহুত ধৰণৰ জীৱ জন্তু এইবিলাক দেখা পোৱা গৈছে শীতৰ আগমনত আহিছে নে কোনো সময়তে হয় কিছুমান পৰিভ্ৰমী চৰাইবিলাক শীতৰ আগমনত আহিছে বৰ্তমান আহিছে